বাণিজ্যিক নগৰী হিচাপে খ্যাত তিনিচুকীয়া জিলাৰ অন্যতম বিধানসভা সমষ্টি হিচাপে পৰিগণিত ৮৬ নং তিনিচুকীয়া বিধানসভা সমষ্টি স্বাধীনতাৰ পিছৰে পৰা তথা কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত অভাৱনীয়ভাৱে পিছ পৰি ৰৈছিল এই গুৰুত্বপূৰ্ণ সমষ্টিটো। শিক্ষা, যাতায়াত, চিকিৎসা, বিদ্যুৎ যোগান, বিশুদ্ধ খোৱাপানী আদিকে ধৰি এশএবোৰো সমস্যাৰে জৰ্জৰিত সমষ্টিটোৰ পৰা নিৰ্বাচিত হোৱা জনপ্ৰতিনিধিসকলৰ অকৰ্মণ্যতাৰ ফলতে উন্নয়ন শূন্য হৈ প্ৰায় বিধ্বস্ত হৈ পৰিছিল। একেৰাহে কংগ্ৰেছৰ দখলত থকা সমষ্টিটোৰ ৰাইজে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ অৱশেষত পৰিৱৰ্তন বিচাৰিলে। সমষ্টিটোৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত জনতাৰ আশীৰ্বাদেৰে ২০১৬ চনত সমষ্টিটোৰ পৰা জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হল বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সঞ্জয় কিষাণ। এয়াই আছিল আৰম্ভণি। জনতাৰ আশীৰ্বাদ শিৰত লৈ সঞ্জয় কিষাণে মেলি দিলে উন্নয়নৰ অশ্বমেধ ঘোঁৰা। নম্ৰ, ভদ্ৰ, অমায়িক তথা সকলোৰে সুখ দুখৰ সমভাগী হোৱা সঞ্জয় কিষাণৰ ঐকান্তিক প্ৰচেষ্টাত লাহে লাহে প্ৰাণ পাই উঠিল তিনিচুকীয়া বিধানসভা সমষ্টি। ৰাইজে বিচৰা পৰিৱৰ্তনতকৈ দুগুণ পৰিৱৰ্তনেৰে উন্নয়নৰ জখলাত আগবাঢ়ি গল সমষ্টিটো। ক্ৰমাৎ ৰাইজৰ আস্থা ভাজন হৈ পৰা বিধায়ক সঞ্জয় কিষাণক দ্বিতীয়বাৰৰ বাবে বিপুল ভোটত ৰাইজে পুনৰ বিধায়ক নিৰ্বাচিত কৰি সেৱা কৰাৰ সুযোগ দিলে। দ্বিতীয়টো কাৰ্যকালত অসমৰ জনপ্ৰিয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসম নিৰ্মাণৰ সপোনৰ সৈতে খোজ মিলাই মানৱদৰদী বিধায়ক সঞ্জয় কিষাণ দুগুণ উৎসাহেৰে নামি পৰে সমষ্টি উন্নয়নৰ কামত। কৰ্মদক্ষতাৰ বাবেই অসম চৰকাৰৰ চাহ আৰু শ্ৰমিক কল্যাণ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে আসন শুৱনি কৰিবলৈ সক্ষম হয় সঞ্জয় কিষাণ। বিগত 10 বছৰীয়া কাৰ্যকালত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ, তিনিচুকীয়া কনভেনশ্যন চেণ্টাৰ নিৰ্মাণ, তিনিচুকীয়া নতুন আৱৰ্ত ভৱন নিৰ্মাণ, তিনিচুকীয়া দৈনিক বজাৰৰ শাক পাচলি বজাৰ গৃহ নিৰ্মাণ, তিনিচুকীয়া অসামৰিক চিকিৎসালয় 9 ৰূপত নিৰ্মাণকে ধৰি একাধিক সফল আঁচনি ৰূপায়ণ কৰি সমষ্টিটোৰ উন্নয়নত অন্য এক মাত্ৰা প্ৰদান কৰিলে। তদুপৰি এসময়ত বিধ্বস্ত হৈ পৰা সমষ্টিটোৰ যাতায়াত ব্যৱস্থাৰ অভূতপূৰ্ব উন্নয়ন সাধন কৰি ৰাইজৰ প্ৰিয়ভাজন হৈ পৰিল সঞ্জয় কিষাণ। সদায় জনতাৰ কাষত সাহস হিচাপে থিয় দি থকা বিধায়কগৰাকী অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী হৈ থকা অৱস্থাতে গুৱাহাটীত শ্ৰম বিভাগৰ মুখ্য কাৰ্যালয় নিৰ্মাণ, কেইবাখনো জিলাত শ্ৰম বিভাগৰ কাৰ্যালয় নিৰ্মাণ, শ্ৰমিকৰ সুৰক্ষাৰ স্বাৰ্থত টাস্ক ফৰ্চ গঠন, দুৰ্ঘটনাত আহত শ্ৰমিকক বিত্তীয় সাহায্য প্ৰদানকে ধৰি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু অন্যান্য সমস্যা সমাধানৰ বাবে অগ্ৰণী পদক্ষেপ আদি গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰিছিল। তদুপৰি বিধায়কগৰাকীৰ বিশেষ তৎপৰতাৰ বাবেই কাজি নেমুৱে অসমৰ জাতীয় ফলৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱাটো অন্য এক সফলতা। তিনিচুকীয়া বিধানসভা সমষ্টিক অসমৰ ভিতৰতে জাকত জিলিকা কৰি তোলা সঞ্জয় কিষাণক লৈ আশাবাদী তিনিচুকীয়াৰ জনতা। নিস্বাৰ্থ সেৱাৰে উন্নয়নৰ জোৱাৰ তোলা সঞ্জয় কিষাণ আজি সৰ্বস্তৰৰ ৰাইজৰ মাজতে জনপ্ৰিয়। অনাগত দিনসমূহত অধিক উৎসাহেৰে যাতে সমষ্টিটোৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ সঞ্জয় কিষাণক প্ৰভু ভগৱন্তই যাতে আশীষ প্ৰদান কৰক, সেয়াই সমষ্টিবাসী ৰাইজৰ কামনা।